যোৱা ৰাতি 3:30 মান বজাত বনৰীয়া এটা হাতী আহি কিনে আমাৰ বৰঙাজুলি শান্তিপুৰত আপোনাৰ 2জনকে মানুহৰ থিতাতে মৃত্যু হ'ল। আমি লগে লগে প্ৰশাসনক জনাওঁ, প্ৰশাসনে লগে লগে ফৰেষ্ট ডিপাৰ্টমেণ্টক জনায় আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট তৎকালীনভাৱে আহি উপস্থিত হয় আৰু আমাৰ ডিমাকুছী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ছাৰো আহি উপস্থিত হয়, আহি কিনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু লগে লগে ডেড বডি দুটা পষ্টমৰ্টমৰ কাৰণে ওদালগুৰিলৈ পঠাই দিয়ে। এতিয়া কথাটো হ'ল আমাৰ এইটো বস্তুটো আমাৰ হাতী মানুহৰ সংঘাতটো আজি বুলি নহয়, আজি বহুত দিনৰ পৰা চলি আহিছে। ইয়াতে প্ৰমোদ বড়ো ছাৰে আমাক জাতকাও লগাই দিছিল। এই জাতকা মানে ফুটুকা ফেনত পৰিণত হৈছে, লগাইছে যদিও কোনো কামৰ হোৱা নাই। হয়, আজি ৰাতিপুৱা ঠিক 3টামান বজাত বনৰীয়া হাতী পালৰ পৰা ফালৰি কাটি আহি পেলাই আমাৰ এই যিটো জিতেন তেওঁ মৃত্যু হ'ল, তেওঁৰ ঘৰত আহি আজি ঘৰটো সম্পূৰ্ণৰূপে ভাঙিছে আৰু আগতেও ভাঙিছে। আৰু আজি তেওঁৰ মাতৃ আৰু তেওঁৰ নিজৰ বায়েকক হাতীয়ে গচকি মাৰিছে। আৰু এই ঘটনাটো আজিৰে নহয়, আজি এই স্বাধীনতাৰ পূৰ্বৰে পৰা 64 বছৰ হ'ল স্বাধীনতাৰ এৰিৰ পৰা আজিলৈকে তাৰমানে এইখন ফৰেষ্ট ডিপাৰ্টমেণ্টে আমি অতকিবাৰ তাৰমানে আমি কমপ্লেইন দিছোঁ, আমি জনাই আছোঁ, অন্ততঃ আমি চৰকাৰকো দাবী জনাইছোঁ যে আমাৰ ডিমাকুছী উত্তৰ অঞ্চলসমূহত আমি মানুহ হিচাপে জীয়াই থাকিবলৈ লাগে নে নালাগে। প্ৰত্যেকটো বছৰতে আমাক আহি পেলাই ইমান এটা হাতীয়ে উৎপাত, এই দিনে ৰাতিয়ে কাম কৰা মানুহ ৰাতি শুব নাপায়, মানুহ 30-40 কেনেকৈ ঘৰৰ পৰিয়াল কেনেকৈ আমি ফেমিলি হেৰি কৰি আছোঁ। কিন্তু কোনো দিন এইখন তাৰমানে চৰকাৰ আৰু ফৰেষ্ট বিভাগে কোনো দিন এতিয়ালৈকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ এতিয়ালৈকে ইয়াতে আহি উপস্থিত হোৱা নাই। কাৰণ যদি বনৰীয়া হাতী এটা যদি মৃত্যু হয়, তেওঁলোকৰ মানুহ পাব্লিক যায় নাপায়, তেওঁলোকৰ মানুহ আগতে যায়। এইবিলাক কি কাৰণ? আমাৰ ডিমাকুছী উত্তৰ অঞ্চলৰ মানুহ ইয়াতে মানুহ হৈ জীয়াই থাকিব লাগে নে বনৰীয়া জীৱ জন্তু হৈ জীয়াই থাকিব লাগে? अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।